চিত্ত অৰ্পণ কৰিবলৈ কৈছে কৃষ্ণ গুণ নাম কীৰ্তনত শ্ৰৱণ কীৰ্তনত আৰু কৃষ্ণৰ পাদ পদ্মত চৰণ কমল স্মৰিবে মনত সদায় কৃষ্ণৰ চৰণ চিন্তা কৰিবৰ বাবে উপদেশ প্ৰদান কৰিছে। নাৰায়ণ স্মৰণেখে পৰম মংগল এহি মানে জীৱন্ততে জন্মৰ সামফল। নাৰায়ণ নাম আশ্ৰয় কৰাটোৱে হৈছে জীৱৰ জন্মৰ সফলতা আৰু নাৰায়ণ নাম আশ্ৰয় নকৰাটোৱে হ'ল জীৱৰ জন্মৰ বিফলতা। এতিয়া বিফল জীৱন লাগে নে সফল জীৱন লাগে, চিন্তা আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ। সেই ৰাজন পৰীক্ষিত তুমি শুনা, অ অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত। ইমান সহজকে গুৰুজনাই ক'লে যে মৰিবৰ সময়ত কৃষ্ণ বুলি কৈ দিবা, তোমাৰ সমস্ত জীৱৰ বিফলতাৰ বিপৰীতে সফলতা লাভ কৰিব পাৰিবা। অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত। এতিয়া প্ৰশ্নটো হ'ল যে মৰিবৰ সময়ত কৃষ্ণ বুলি কৈ দিলে জীৱৰ মংগল হ'ব। এতিয়া প্ৰশ্নটো হ'ল কোনদিনা মৰিম কোনে জানো? এতিয়া সেইটোহে খাই মাৰিছে আমাক। কোনদিনা মৰিম, কেতিয়া মৰিম, কেনেকৈ মৰিম, ক'ত মৰিম কোনেওতো নাজানো। যদি ভাবি থাকো চাকৰি কৰা এজন ব্যক্তিয়ে বোলে 60 বছৰত চৰকাৰে অৱসৰ দিয়ে, মোৰ অৱসৰ ল'বলৈ আৰু 2 বছৰ আছে, অৰ্থাৎ 27 জানুৱাৰীত মই অৱসৰ ল'ব পাৰিম। বোলে তাৰ পাছতহে বাপসকল আইসকল মই শৰণ ল'ম নে নল'ম, ভজন ল'ম নে নল'ম, মই তাৰ পাছতহে চিন্তা কৰিম। এতিয়া 27 চনৰ জানুৱাৰী মাহটো পামগৈ নে নেপাম কোনে জানে? যদি নাপাওঁগৈ তেতিয়াহ'লে কৃষ্ণ নাম আশ্ৰয় কৰা নহ'ল, আৰু যদি কৃষ্ণ নাম আশ্ৰয় নকৰিলোঁ তেতিয়াহ'লে বিফল জীৱন। এতিয়া সফল জীৱনৰ উত্তৰ হ'ল কেৱল কৃষ্ণ নাম। সেইকাৰণে ভাগৱত ধৰ্মই আমাক সিদ্ধান্ত দিছে, জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত। তেবে গৃহ ধৰ্মে হিংসা দুখে ন পাৱয় কৃষ্ণে কনিষ্ঠ শুয়া মুকুতি সাধয়। জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত। সকলোখিনি কৃষ্ণত অৰ্পণ কৰা। তুমি 10 টকা এটা কাৰোবাক দিছা, কৃষ্ণ বুলি কৈ দিয়া। কাৰোবাৰ পৰা লৈছা, কৃষ্ণ বুলি কৈহে গ্ৰহণ কৰা। কিয়নো 10 টকাটো লৈ পাছলৈ উভতি চাওঁতে গাড়ীয়ে খুন্দা মাৰি তোমাৰ মৃত্যু হৈ যাব পাৰে, একো নিশ্চিত নাই। যি গিলাচ পানী আমাক বাপে ইতিমধ্যে গিলাচত বাকি বাকি যতন ধৰি আছে, সেই গিলাচ পানী প্ৰথম ঢোকটো খাওঁতে খুন্দা মাৰি প্ৰাণজিত নামৰ শৰীৰটো যাবগৈ পাৰে এই সংসাৰ এৰি, কোনেওতো নাজানো। ভোকাতুৰ হৈ আইগৰাকীক ভাত দিবলৈ খলি ধলি কৰি থাকোঁতে সেই ভাতৰ প্ৰথম গৰাহটো মাৰোঁতেই ডিঙিত লাগি আপোনাৰ মোৰ মৃত্যু হ'ব পাৰে। জানোনি কেতিয়া মৰিম? নাজানো। ভাত মুঠি খাই উঠাৰ পাছত মুহুদি কৰিবলৈ লোৱা তামোলখন খাওঁতেই চৰচৰণি খাই আপোনাৰ মোৰ মৃত্যু হ'ব পাৰে। সেইকাৰণে প্ৰত্যেকটো দ্ৰব্য আত্মা ঈশ্বৰৰ বাবে আমি অৰ্পণ কৰোঁতে কৃষ্ণ নামেৰে আগবঢ়াবলৈ শাস্ত্ৰে আমাক সিদ্ধান্ত দিছে। কিয়নো তামোলখন খোৱাৰ আগত কৃষ্ণ বুলি কৈ খাইছিলোঁ, কিয়নো পানীগিলাচ দিওঁতে কৃষ্ণ বুলি কৈ দিছিলোঁ, গ্ৰহণ কৰোঁতেও কৃষ্ণ বুলি কৈ গ্ৰহণ কৰিছিলোঁ। সেইকাৰণে গ্ৰহণ কৰোঁতেই যদি মৃত্যু হয়, কৃষ্ণ নাম আশ্ৰয় কৰি মৃত্যু হোৱাৰ বাবে এহি মানে জীৱৰ জন্মৰ সামফল বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। এইটোৱে হ'ল ভাগৱত ধৰ্মৰ লক্ষণ। গতিকে ইয়াৰ পৰা তোমাৰ বয়স কিমান এইটো বিচাৰ কৰি থকা নাই। তোমাৰ বয়স 50 বছৰ, 60 বছৰ, 70 বছৰ বুলি নাই কোৱা। শিশু প্ৰহ্লাদে ওম নমো ভগৱতে মহামন্ত্ৰ আশ্ৰয় কৰি দেৱঋষি নাৰদৰ কৃপাধন্য হৈ ভগৱন্ত পুৰুষৰ পৰম কৃপা লাভ কৰিব পাৰিছিল।
ও মাতৃৰ গৰ্ভতে প্ৰহ্লাদে ৰাম নাম পালে নাম হৃদয়তে থলে পঞ্চবয়সতে প্ৰহ্লাদে ৰাম নাম গালে বান্ধৈ হৰি নাম গালে ও শুনি দৈত্যপতি দিলে নানান শাস্তি ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে প্ৰহ্লাদে যদি 5 বছৰ বয়সত ভক্তি কৰিব পাৰে তেতিয়াহ'লে শ্ৰেষ্ঠজনে কৰে যদি গৰিহিত কৰ্ম দেখা দেখি অন্যে বোলে তাকে ধৰ্ম আমাৰ সমাজ ব্যৱস্থাত থকা আখিৰ উৰ্ধৰ দেউতাসকলে এইটো কথা আমি ভাগৱতৰ জৰিয়তে অন্তত চিন্তা কৰাটো ভাল হেৰ তহঁতৰ এতিয়া নামঘৰলৈ যাব নাই হোৱা এই বুলি নকৈ অন্তত আমি সন্তানটোক নামঘৰলৈ ভকতৰ সংগলৈ লৈ যাবৰ বাবেহে চিন্তা কৰিব লাগে কাৰণ প্ৰহ্লাদে 5 বছৰত ভক্তি কৰিছে শিশু ধ্ৰুৱই নাৰদৰ উপদেশ মৰ্মে 5 বছৰত ভক্তি কৰিছে আৰু 5 বছৰত ভক্তি কৰি প্ৰহ্লাদে ভগৱন্তৰ পূৰ্ণ কৃপাৰ পাত্ৰ হ'ব পাৰিছিল পিতৃয়ে যিমান শাস্তি প্ৰদান কৰিলেও প্ৰহ্লাদৰ নোম এডালো লৰাব পৰা নাছিল যদি এইটো সত্য প্ৰহ্লাদে সিদ্ধান্ত দিছে দৈত্য শিশুসকলক ও মনুষ্যৰ আয়ুষত বৰিষ সংখ্যাত অৰ্ধেক বিফলে যাই জানিবা নিদ্ৰাত মনুষ্যৰ আয়ুষটো সংখ্যামতে 100 বছৰ 100 বছৰীয়া জীৱনটোৰ অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰা নিদ্ৰা মানে শুই থকা অৰ্ধেক মানে 100 আধা 50 জানিবা নিদ্ৰাত 50 বছৰ শুই থাকোঁতেই যায় এদিনত 24 ঘণ্টা হলে 12 ঘণ্টা দিন 12 ঘণ্টা ৰাতি সেইভাগে হিচাপ কৰিলেও 50 বছৰ ৰাতি 50 বছৰ দিন আৰু আন্ধাৰ মানে হল অজ্ঞানতা বুলি কোৱা হৈছে অজ্ঞান আন্ধাৰত আমি জীৱবিলাক পৰি থাকোঁ আৰু এনেকৈ 50 বছৰ যোৱাৰ পাছত বাকি 50 বছৰ কেনেকৈ যায় বৰিষ বিংখতি জানা যায় উমলন্তে নেও দশ যায় জানা ধন উপাৰ্জনতে 20 বছৰ ধেমালি ধুমুলা কৰোঁতে যায় 10 বছৰ ধন উপাৰ্জন কৰোঁতে যায় সমান 80 বছৰ হ'ল এটা শেষৰ 20 বছৰ কেনেকৈ যায় ও সৰ্বশেষে বৃদ্ধ কাল বৰিষ বিংখতি একো কাৰ্য সাধিবেক নাহিকে শকতি শেষৰ 20 বছৰ বৃদ্ধ কাল কিবা এটা কৰোঁ বুলি ক'লেও শক্তিয়ে নাটেগে কিয়নো বৃদ্ধ কাল এটা ভক্তি কৰিবা কোন কাল ভক্তি কেতিয়া কৰিবা এতিয়া ভক্তি মানে ভজ ধাতু যোগ ইকটিন প্ৰত্যয় সমান ভক্তি ভজ মানে ভাবি থকা ইকটিন মানে আনন্দ যাৰ কথা ভাবিলে আনন্দৰ উপৰি আনন্দ জীৱ লাভ কৰে তাৰ নামেই হ'ল ভক্তি এতিয়ালৈকে আপোনাৰ হক 8 বজাৰ পৰা কিমান সময় বহিলে 10 বাজিবলৈ 15 মিনিট আছে অৰ্থাৎ 2 ঘণ্টা সময় বৰ্তমান বহি আছে বিয়া খাবলৈ গ'লে 2 ঘণ্টা বহে নাই বিয়া খাবলৈ গ'লে 2 ঘণ্টা বহে নে নবহে এতিয়া কেলে বহি আছে একো খাবলৈও দিয়া নাই দেখোন বিয়া খাবলৈ গ'লে আধা ঘণ্টামান বহিলে একেবাৰে কি হয় মনত ইমান সময় হ'ল এতিয়ালৈকে খাবলৈ মতাই নাই দেখোন যাওঁগে বল নহ'লে এনেকৈ কোৱাকৈ আৰম্ভ হৈ যায় এতিয়া আকৌ খাবলৈ একো ঘোষণা কৰাই নাই উদ্যোক্তা মণ্ডলীয়ে 2 ঘণ্টা সময় বহি আছে কঁকাল বিষোৱা নাই আঁঠু মূৰ বিষোৱা নাই এইটোৱে হ'ল কৃষ্ণ নামৰ মহান মহিমাটো যিহেতু কাণ দুখনেৰে কৃষ্ণ নাম শুনি আছো সেইকাৰণে শিশু প্ৰহ্লাদে ক'লে যে বৃদ্ধ কাললৈ ৰৈ থাকিব নালাগে ভক্তি কৰিবলৈ কৃষ্ণ নাম আনন্দৰ মাজত অৱগাহন কৰিবলৈ
তোমালোকে শিশু প্ৰহ্লাদে দৈত্য শিশুসকলক ক'লে, হেন জানি শিশু হ'ব এৰা আন কৰ্ম, ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। এতিয়া ভাগৱত ধৰ্ম কি ইতিমধ্যে প্ৰকাশ কৰা হৈ গৈছে যে জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি হবে অৰ্পিব কৃষ্ণত। সন্তানটোৱে কাৰোবাক পানী এগিলাচ দিলে কৃষ্ণ বুলি কৈ দিব লাগে। এইটো হ'ল ভাগৱত ধৰ্মৰ লক্ষণ। আৰু বাকীখিনি গৃহতত্ত্ব বয়স অনুপাতে নিজে নিজে বুজি গৈ থাকিব। কাৰণ ভাগৱতৰো প্ৰথম স্কন্ধৰ পদবন্ধে দেৱঋষি নাৰদে ব্যাসক উপদেশ দিছিল, কালে কৰ্ম মিলাই বেক বিষয়ৰ সুখ, উপদেশী লোক শৌক কৃষ্ণক সন্মুখ। কাল মানে সময়, সময়ৰ লগে লগে বিষয় সুখ ভোগ কৰিবলৈ কি কৰ্ম কৰিব লাগিব জীৱক সময় নিজে শিকাই দিব। একেবাৰে সহজ চিন্তা। কোনো পিতৃ মাতৃয়ে ক'ব নালাগে সন্তানক, হেৰ' বোৱাৰী এজনী আন আকৌ। সাম্প্ৰতিক সময়খিনিত কোনো পিতৃ মাতৃয়ে সন্তানক ক'ব নালাগে, মানে যে যৌৱনপ্ৰাপ্ত এজন যুৱকক ক'ব নালাগে আৰু ছোৱালী এজনী ভাল পাগে আকৌ। মানে বিষয় সম্পৰ্কীয় সুখটো কেনেকৈ জীৱই ভোগ কৰিব পাৰিব এইটো সময়ে সন্তানক জীৱক নিজে শিকাই দিব। গতিকে ব্যাস, তুমি ভাগৱতত এনেকুৱা কথাবিলাক নিলিখিবা। কালে কৰ্ম মিলাই বেক বিষয়ৰ সুখ, সময়ৰ লগে লগে কি কৰ্ম কৰিব লাগিব সময়ে জীৱক নিজে শিকাই দিব। তুমি এইবিলাক কথা ভাগৱতত নিলিখিবা। সেইকাৰণে চতুৰ্থ স্কন্ধত পুৰঞ্জন উপাখ্যানত দেৱঋষি নাৰদৰ দ্বাৰা প্ৰাচীন বৰ্হিষী ৰজাক জ্ঞান প্ৰদান কৰিছিল। বৃথা কথা কৈ কৃষক মৰহ শাস্ত্ৰৰ তত্ত্ব নধৰি, ভোজনী শৰাধে একোকে নবাধৈ কৃষক নুবুলি হৰি। হেৰা ৰাজন, বৃথা কথাবিলাক আলোচনা কৰি কৰি সময়বিলাক নপঠিয়াবা, কিয়নো ভোজনী শ্ৰাদ্ধ পিণ্ডই জীৱক তাৰিব নোৱাৰে। কোন ভাগৱতে ভোজনী শৰাধে নেও যজমান যজি, আকৌ পঢ়িবাক শুনিবে নোৱাৰে কাণ কৰে গজ গজি। ভাগৱতৰ কোন স্কন্ধ কোন অধ্যায়ত ক'লে ছমহীয়া বছৰিকা দান দক্ষিণা শ্ৰাদ্ধ পিণ্ডৰ জৰিয়তে জীৱৰ মুক্তি হ'ব, সেইখিনি কৰি থাকা। এভাগ পদবন্ধু ভাগৱতৰ এটা স্কন্ধটো এটা অধ্যায়তো ২৪ চন্দ ২২ চন্দ লেচাৰী চন্দত ক'তো উল্লেখ কৰা নাই। তথাপিতো ৭ দিন ৭ ৰাতি ৪ দিন ৪ ৰাতি ভাগৱত পঢ়ি পঢ়ি আমি বাকী কৰ্মবিলাক কৰি থাকোঁ। সেইটোৱে হ'ল মনুষ্যৰ অজ্ঞানতা। কোনে কৰিছে আকৌ এইটো আমি নাজানো, মাত্ৰ আমি যদি কৰি আছোঁ তেতিয়াহ'লে এইখিনি নকৰিবৰ বাবে ভাগৱতে আমাক সিদ্ধান্ত দিছে। মাত্ৰ কৃষ্ণ নাম আশ্ৰয় কৰা। আজি যদি কাৰোবাৰ আমাৰ মৃত্যু হয় ইয়াতেই, তেতিয়াহ'লে আমি প্ৰত্যেকেই হয়তো স্বীকাৰ কৰিম, বোলে বাপজন বা আইগৰাকীৰ মৰণটো বৰ ভাল দেই, কাৰণ তেৰাই ভকতৰ মাজতে গ'লগৈ। এইটো বিশ্বাস আছে আমাৰ প্ৰত্যেকৰে, কাৰণ ভাগৱতে আমাক এই বিশ্বাসটো দিছে। কিন্তু এই বিশ্বাসটোৰ বিপৰীতে যদি বিচনাত কেনেবাকৈ পৰি ৩ মাহমান দুখ যন্ত্ৰণা ভোগ কৰিব লগা হয়, তেতিয়াহ'লে গাঁৱত বাকীখিনিৰ মাজত বুবু বাবা চলিব আৰু, হেৰা দেখিছা নাই কিমান কষ্ট পাইছে, সেই আমুক দিনা আমুকক এনেকুৱা কৰিছিল। তেতিয়া লাহে লাহে দুখবিলাক খুচৰিবলৈ লাগি যাব। আৰু এই দৰ্শনবিলাক আমাৰ সমাজ ব্যৱস্থাত প্ৰায় হৈ থাকে। তো তাৰ পৰা ভাগৱতে আমাক সিদ্ধান্ত দিছে যে কৃষ্ণ নাম আশ্ৰয় নকৰা এই অপৰাধটোৰ বাবে আমি এই সংসাৰতে নৰক যন্ত্ৰণা ভোগ কৰিব লগা হয়। এই দৰ্শনবিলাক ভাগৱতে আমাক সিদ্ধান্ত দিছে। হয়তো দেখাচাৰ হিচাপে আশ্ৰয় কৰিছোঁ, কিন্তু শুদ্ধ সাত্বিক ভাৱনাৰে আশ্ৰয় কৰা নাই। তাৰ প্ৰমাণ কেনেকৈ দিছে, এজন ব্যক্তিয়ে সদায় নামঘৰীয়া বুলি যে কওঁ আমি সমাজত, নামঘৰীয়া বাপজনে সদায় পুৱা গধূলি নামঘৰত ৰাইজৰ আজ্ঞা অনুসৰি ভগৱন্তক সেৱা কৰিবলৈ সদায় আহে। আৰু একেটা সময়তে গাঁওখনৰ এগৰাকী বেইচাই নিজৰ কৰ্ম আশ্ৰয় কৰিবলৈ সদায় ওলাই যায়। আৰু দুইজন যেতিয়া একে সময়তে লগ লাগে, তেতিয়া নামঘৰীয়াজনে নামঘৰত দবা কোব মাৰি বৰতাল বজাই থাকোঁতে এটা কথাই ভাবি থাকে, সেই প্ৰভু বেইচাগৰাকীৰ সংগ যদি অকণমান পালোহেঁতেন। নামঘৰীয়াজনে ভাবি থাকে বেইচাগৰাকীৰ কথা, আৰু বেইচাগৰাকীয়ে নামঘৰীয়াজনৰ আচৰণটো দেখি সদায় ভাবি যায়, সেই প্ৰভু তুমিনো মোক কেতিয়া এই বৃত্তিটোৰ পৰা আঁতৰাই সেই নামঘৰীয়াজনৰ দৰে তোমাৰ চৰণ সেৱা কৰিবলৈ সৌভাগ্যৱন্ত কৰিবা। ভাবেই ভক্তি।
ভাবিলেই ভগৱন্তক পায় এতিয়া এদিন নামঘৰীয়াজনৰ মৃত্যু হ'ল বেইচাৰো মৃত্যু হ'ল আৰু নামঘৰীয়াজনৰ আত্মা নিয়া হ'ল নৰকলে বেইচাৰ আত্মা যোৱা হ'ল স্বৰ্গলে পোনে পোনে নামঘৰীয়াজনে সুধিছে নৰকত বোলে মইতো সদায় ঈশ্বৰ সেৱা কৰিছিলোঁ কিয় মোক নৰকলে অনা হ'ল বোলে তুমি ঈশ্বৰ সেৱা কৰোঁতে তোমাৰ মনটো সদায় বেইচাজনীৰ ওচৰত আছিল সেইকাৰণে তোমাৰ শাস্তি নৰক আৰু বেইচাজনী কিয় স্বৰ্গলৈ গ'ল কাৰণ তেওঁ কৰ্মলৈ যাওঁতে সদায় ঈশ্বৰৰ চিন্তা ভাৱনাৰে কৰ্মত নিজকে আগবঢ়াই দিয়ে যদি শাস্ত্ৰই কাহিনীমূলকভাৱে ভাৱনাযুক্ত দৰ্শনত জীৱৰ মুকুতি হয় বুলি সিদ্ধান্ত দিছে তেতিয়াহ'লে আপুনি মই কি ভাবিব লাগে কাৰ কথা ভাবি কৰ্ম কৰিব লাগে এইটো আমি নিজে নিজে হয়তো বুজি পাবলৈ সক্ষম হ'ম এনেকৈ ভাগৱতে সিদ্ধান্ত দিছে ৰাম স্ত্ৰী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ চাণ্ডালা কুকুৰৈ নামে তেখনে উদ্ধাৰ এতিয়া ভাগৱত মহাধৰ্ম আশ্ৰয় কৰিবলৈ কাৰ কাৰ শক্তি আছে কোনে কোনে পাৰিব এই দৰ্শনটো আমাৰ সমাজত প্ৰায় চলি থাকে কেনেকৈ চলে তোমালোক মহিলা তোমালোকে বাপসকলৰ সমানে সমানে বৰতাল বজাই নাম আশ্ৰয় কৰিব নোৱাৰিবা এনেকুৱা কিছুমান নিয়ম চলি থাকে বোলে তোমালোক ডেকা ল'ৰা এতিয়াই ভাগৱত বা নাম প্ৰসংগৰ মাজলৈ আহিব নাই হোৱা এনেকুৱা কিছুমান কথা চলি থাকে ভাগৱতে সিদ্ধান্ত দিছে যে স্ত্ৰী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ চণ্ডালকো কৰোৱে নামে তেখনে উদ্ধাৰ তুমি স্ত্ৰী হ'ব পাৰা তুমি বাল্য হ'ব পাৰা অৰ্থাৎ বালকো হ'ব পাৰা তুমি বৃদ্ধও হ'ব পাৰা কৃষ্ণ নাম আশ্ৰয় কৰি জীৱন ধন্য কৰাৰ বাবে প্ৰত্যেক বয়সতে সমস্ত জনৰে অধিকাৰ ভাগৱতে প্ৰদান কৰিছে তাৰপিছত আপুনি মই বাধা দিবলৈ আপোনাৰ মোৰ কোনো শক্তি নাই ভাগৱতে নিশ্চিত ৰূপত সকলো জীৱৰ কাৰণে মুক্তিৰ দুৱাৰখন খুলি ৰাখিছে চাণ্ডাল হ'লেও নাম আশ্ৰয় কৰি তেওঁ এই সংসাৰৰ পৰা পবিত্ৰ হৈ যাব পাৰে গতিকে সেই ৰাজন ৰাম চাৰিও বেদৰ সাৰয়ে হিষে নিশ্চয় জানি পৰীক্ষিত তুমি তেজিও সংশয় হে ৰাম অল্পকালে সাধে সিদ্ধি কৃষ্ণৰ ভকতি দুই দণ্ডে পাইলে গতি খটাংগ নৃপতি এটা কাহিনী কৈছে হে ৰাজন পৰীক্ষিত তুমি সোধা প্ৰশ্নৰ উত্তৰ মই এটা কাহিনীৰ মাধ্যমেৰে কওঁ শুনা তোমাৰ উপৰি পুৰুষ এই পৃথিৱীৰে এজন ৰজা আছিল খটাংগ তেওঁ পূৰ্ব জন্মত দুই দণ্ডতে গতি লাভ কৰিব পাৰিছিল এদিনাখন ৰজা খটাংগই স্বৰ্গৰ দেৱতাসকলৰ নিৰ্দেশত দানৱৰ অসুৰৰ অত্যাচাৰৰ পৰা দেৱতাক প্ৰাণ ৰক্ষা কৰিবৰ বাবে স্বৰ্গত গৈ উপস্থিত হৈছিল আৰু দেৱতা ৰক্ষা কৰিছিল দানৱ অসুৰৰ অত্যাচাৰ আক্ৰমণৰ পৰা অত্যাচাৰ উৎপীড়নৰ পৰা আৰু ইয়াতে সন্তুষ্ট হৈ দেৱতাসকলে খটাংগ ৰজাক এটা বৰ দিব বিচাৰিলে যে দানৱ গণক যিনি নৃপতি পূৰ্বত দেৱতাক ৰক্ষা কৰি আছিলা স্বৰ্গত দেৱ সবে বোলে বৰ লোৱা মহিপাল ৰাজা বোলে বোলা আগে জীবু কতকাল দেৱতাসকলে ক'লে যে তোমাৰ কৰ্মত আমি সন্তুষ্ট হৈছো কোৱা তোমাক কি বৰ লাগে আমি যি বিচাৰা তাকে দিম ৰজা খটাংগই যদি স্বৰ্গৰ সিংহাসন বিচাৰিলেহেঁতেন ইন্দ্ৰই তাকো দিব লাগিলহেঁতেন ছয়চাই সুধিছে কি লাগে যি লাগে তাকে দিম তুমি মাত্ৰ কোৱা কি লাগে আৰু তেতিয়া ৰজাই কি বিচাৰিলে ৰাজা বোলে বোলা আগে জীবু কতকাল আমাক যদি কোনোবাই সোধে যে তুমি কোৱা তোমাক কি লাগে আমাৰ কি লাগে বুলি সোধাৰ লগে লগে আমি ফটাফট এটাই উত্তৰ দিম 1 কোটি মান পইচা দিয়ক কিন্তু 1 কোটিত কেইটা শূন্য আছে সুধি দিলে হয়তো দিগদাৰে লাগি যাব অথচ 1 কোটি মান টকা দিলে হৈ যাব
5 লাখ 10 লাখ মান টকা দিলে হৈ যাব এটকা দুটকাকে 10 লাখ টকাটো হিচাপ কৰিবলৈ দিলে কেইদিন লাগিব দিনে আমাৰ চিন্তা হল এই সাম্প্ৰতিক সময়ত আৰু শাস্ত্ৰই কৈছে খটাংগ নামৰ ৰজাজনক কি লাগে বুলি সোধাৰ লগে লগে খটাংগ ৰজাই উত্তম চিন্তাটো কৰিছে কি ৰাজা বোলে কৈও আগে জীবু কতকাল তোমালোকে মোক কি দিবা হেতু মই তেতিয়াহে সিদ্ধান্ত ল'ব পাৰিম তাৰ আগতে তোমালোকে মোক কোৱা মই কিমান দিন জীয়াই থাকিম এটা আমাৰ অৰুণোদয় আঁচনি নাপাওঁতে কিমান পঞ্চায়ত বিলাকত বা খেলিমেলি লাগিছিল সোশ্যাল মিডিয়াটো ওলাই আছে সেইবিলাক অৰুণোদয় আঁচনি মই কেলে নাপাম অৰুণোদয় আঁচনি ফৰ্ম ফিলআপ কৰি পামগৈ নে নেপামগৈ তাৰ নিশ্চিত সিদ্ধান্ত নাই সিদিনালৈকে জীয়াই থাকিম নে নাথাকিম কিন্তু শাস্ত্ৰই কৈছে মোক কোৱা প্ৰথম কিমান দিন জীয়াই থাকিম তাৰ পাছতহে মই বুজিব লাগিব যে মোক কিটো বস্তুৰ অতিকে প্ৰয়োজন তেতিয়া দেৱতাসকলে ৰজা খটাংগক কি বুলি ক'লে দেৱে কহে জীৱা তুমি 2 দণ্ড মানে শুনি শীঘ্ৰে পৃথিৱীক আখিলা বিমানে দেৱতাসকলে ক'লে 2 দণ্ড মান জীয়াই থাকিবা এতিয়া ঘড়ীৰ আৱিষ্কাৰটো এতিয়াহে হৈছে বৰ বেছি দিন নাই হোৱা ঘড়ীৰ আৱিষ্কাৰটো হোৱাৰ কাৰণে আপুনি মই সময়টো বুজি পাইছো কিন্তু ঘড়ীৰ আৱিষ্কাৰৰ আগত সময়বিলাক গণনা হৈছিল পল অনুপল দণ্ড আদি ধৰণে দণ্ড প্ৰহৰ এনেকৈ এতিয়া ইয়াত শাস্ত্ৰত সিদ্ধান্ত দিছে যে সেই ৰাজন খটাংগ তুমি 2 দণ্ড মান জীয়াই থাকিবা 2 দণ্ড কিমান সময় সাম্প্ৰতিক সময়ত ঘড়ীৰ হিচাপত প্ৰায় 45 মিনিট সময় হ'ল 2 দণ্ড ঘড়ীৰ হিচাপত প্ৰায় 45 মিনিট সময় সম্পূৰ্ণ 45 মিনিট সময় নহয় এজন ব্যক্তিয়ে 60 বাৰ নাকেৰে উশাহ লৈছো এৰিছো 1 2 3 4 কে 60 বাৰ হিচাপ কৰিলে যিমান সময় হয় সেয়া হ'ল 1 দণ্ড হিচাপ কৰি চাব ঘড়ীটো চাই পানি যিমান হ'ব সেয়া হ'ল 1 দণ্ড এটো হ'ল শাস্ত্ৰৰ সিদ্ধান্ত আৰু এনেকৈ প্ৰায় 2 দণ্ড সময় তুমি জীয়াই থাকিবা আৰু তেতিয়া খটাংগ ৰজাই কি কৰিলে ভয়টো আতুৰ হোৱা নাই শাস্ত্ৰই সিদ্ধান্ত দিছে শুনি শীঘ্ৰে পৃথিৱীক আখিল বিমানে তেওঁ পৃথিৱীলে স্বৰ্গৰ পৰা নামি আহিল আৰু পৃথিৱীলৈ আহি কি কৰিলে সমস্তকে তেজী ৰাজা থিৰ কৰি মন কৃষ্ণৰ অভয় পদে পখিল শৰণ মুহূৰ্তে খটাংগে পাইলা পৰম গতিক জীৱা 7 দিন তুমি চিন্তা কৰা কি ক খটাংগ ৰজাই সকলো ত্যাগ কৰিলে ৰাজ্য ধন পতি পত্নী আদি যিবিলাক সন্তান ইষ্ট মিত্ৰ কুটুম্ব সকলো চিন্তা এৰি কৃষ্ণৰ অভয় চৰণত শৰণাপন্ন হ'ল আৰু মুহূৰ্ততে ৰজা খটাংগই মুকুতি লাভ কৰিলে গতিকে সেই ৰাজন পৰীক্ষিত তুমি কেলে ইমান চিন্তা কৰিছা 7 দিন জীয়াই থাকিবা একো চিন্তা নকৰিবা মই আছো এতিয়া পৰীক্ষিতৰ লগত আমাৰ মিলটো কি আছে ৰজা পৰীক্ষিতো সংসাৰী জীৱ তেওঁৰ পত্নী আছে তেওঁৰ পুত্ৰ আছে পত্নী পুত্ৰ থকাৰ পাছতো যুৱক অৱস্থাতে তেওঁৰ মৃত্যু হ'ব লগা হৈছে এটো জানি গল ৰজা পৰীক্ষিতে 7 দিন পাইছে আৰু ৰজা পৰীক্ষিত গৃহস্থী ধৰ্ম পালন কৰা এজন ৰজা আমিও সাম্প্ৰতিক সময়ত গৃহস্থী ধৰ্ম পালন কৰা একোজন মনুষ্য আমাৰো মা আছে দেউতা আছে আমাৰো পত্নী আছে আমাৰো স্বামী আছে আমাৰো সন্তান সন্ততি আছে পৰীক্ষিতৰ লগত আমাৰো একে তাৰ পাছত পৰীক্ষিতৰ লগত দ্বিতীয় একেটো কি পৰীক্ষিতৰো হাতত আছিল সময় 7 দিন আমাৰো হাতত সময় আছে 7 দিন দেও সোম মঙ্গল বুধ বৃহস্পতি শুক্ৰ শনি এই 7 দিনতে মাতৃগৰ্ভৰ পৰা পৃথিৱীলৈ আহিলো এই 7 দিনৰ কোনোবা এদিন বিয়া পাতিলো এই 7 দিনৰ কোনোবা এদিন আমি এই সংসাৰ এৰি যামগে আমাৰো বৰ বেছি দিন নাই 7 দিন পৰীক্ষিতৰ লগত আমাৰ খুবহু মিল আছে পাৰ্থক্য এটা আছে পৰীক্ষিতে জানিছিল কোন দিনা মৰিব আমি নাজানো কোন দিনা মৰিম পাৰ্থক্য এইটো গতিকে পৰীক্ষিতে জানি কৃষ্ণক ভজিছে আমি নজনাকৈ কৃষ্ণক ভজিব লাগে আৰু গুৰুজনে জনাৰ দৰ্শনটো শাস্ত্ৰভাগ আমাক দি থৈ গৈছে গতিকে শাস্ত্ৰৰ মাধ্যমেৰে আমি জানি বুজি লৈ কাৰ চৰণ চিন্তা কৰিম কেনেকৈ কৰিম এই নিয়মবিলাক আমি আশ্ৰয় কৰিবলৈ চেষ্টা কৰিব লাগে তাৰ পাছত প্ৰকাশ কৰিছে অপূৰ্বত ব্ৰহ্মায়ে এক চিত্তে
তিনিবাৰ বেদত বিচাৰিয়ে হি মাত্ৰ পাইলা সাৰ পূৰ্বতে প্ৰজাপতি ব্ৰহ্মাদেৱে 4খন মুখেৰে 3বাৰ পাত পাতকে বিচাৰ কৰি বেদত এটাই উত্তৰ পালে সেইটো হ'ল নাৰায়ণ নাম অমৃত যদি প্ৰজাপতি ব্ৰহ্মাদেৱে নাম বিচাৰি পালে তেতিয়াহ'লে আপুনি মই নাম আশ্ৰয় নকৰি পিতা ব্ৰহ্মাক জানো দিনে নিশা অপমান কৰি থকা নাই আমাৰ পিতৃ হ'ল প্ৰজাপতি ব্ৰহ্মা কাৰণ ব্ৰহ্মাৰ সন্তান মনুৰ বংশধৰ আমি মানুহ সেইকাৰণে আমাৰ পিতৃ হ'ল ব্ৰহ্মা ব্ৰহ্মাই কাক চিন্তা কৰে দিনে ৰাতিয়ে দেৱঋষি নাৰদেতো সুধিছে এই পিতা তুমিয়ে আমাৰ পৰম আৰাধ্য দেৱ তুমিও আকৌ দিনে ৰাতিয়ে কাক চিন্তা কৰি থাকে ব্ৰহ্মাই কৈছে মই সকলোৰে পিতৃ নহয় মই যাক চিন্তা কৰোঁ তেওঁহে আমাৰ পিতৃ শিৱক পাৰ্বতীয়ে সুধিছে মই তোমাকে ঈশ্বৰ বুলি ভাবিছোঁ তুমিনো কাক চিন্তা কৰি থকা বোলে মই ঈশ্বৰ নহয় মোৰ ঈশ্বৰ হ'ল ৰাম গতিকে এনেকৈ আমাৰ উপৰি পুৰুষসকলে যেতিয়া আমি সন্তানৰ প্ৰতি মাৰ্গদৰ্শন কৰাইছে যে কৃষ্ণ তত্ত্বই হ'ল সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী নিয়ন্তা মাধৱ সেই কৃষ্ণ তত্ত্বৰ চৰণ চিন্তা নকৰা মানে আমি ব্ৰহ্মা বিষ্ণু শিৱ পিতৃক আমি অপমান কৰা এই দৰ্শনটো ভাগৱতে আমাক সিদ্ধান্ত দিছে এ ৰাম শ্ৰৱণ কীৰ্তন মাত্ৰ সুগম ভকতি অল্পতে উপজে গোবিন্দত প্ৰেম ৰতি শ্ৰৱণ কীৰ্তনেই হ'ল জীৱৰ একেবাৰে মসৃণ বা সুগম পথটো অল্পতে গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ চৰণ চিন্তা আৰু তেওঁৰ কৃপা লাভ কৰা হেন জানি মহাযত্নে তেজি মহাযত্নে কৃষ্ণক সৰ্বথা শ্ৰৱণ কীৰ্তন কৰা তেজি আন কথা ভাগৱতে আমাক এইটোৱে সিদ্ধান্ত দিছে বাকী সকলো চিন্তা ত্যাগ কৰা কেৱল কৃষ্ণৰ চৰণ চিন্তাৰ মাধ্যমেৰে জীৱন আগবঢ়াই নিয়া কি কৰিবা নকৰিবা এইবিলাক পাছৰ কথা ও দুখ কৰি ধন ধান আৰু যে যত মানে কৃষ্ণে এৰিলাতে তাংক খাইবে সবে আনে তেজক পানী কৰি সাৰক মাটি কৰি সন্তানটোৰ ভৱিষ্যত গঢ়িবৰ বাবে যি পিতৃ মাতৃয়ে 2-3 মহল ঘৰ বনালো যেতিয়া পিতৃৰ শৰীৰৰ পৰা কৃষ্ণ তত্ত্ব ওলাই গুচি যাব তেতিয়া সম্পত্তিৰ নামটো কাগজখনত কাৰ নাম উঠিব উত্তৰাধিকাৰী সূত্ৰে সন্তানৰ নামটোৱে উঠিব বোৱাৰীয়েকৰ নামটোতো নুঠে সন্তানৰ নাম উঠিব তাৰমানে সেই সন্তানটো কাৰ বোৱাৰীগৰাকী কোন বংশৰ বা এতিয়া আমিনো কোনে জানিম কোনোতো নাজানো কোন বংশৰ পৰা আনিলো বোৱাৰীগৰাকী আকৌ সেই বোৱাৰীৰে গৰ্ভত জন্ম হোৱা নাতিটোৰ নামত সম্পত্তিৰ ভাগ এটা দিব লগা হ'ল কিন্তু সেই নাতিটোক দিম বুলিতো আপুনি মই সম্পত্তিৰ পাহাৰ গঢ়া নাছিলো শাস্ত্ৰই কৈছে তেজক পানী কৰি সাৰক মাটি কৰি সম্পত্তিৰ পাহাৰ গঢ়া সেই সম্পত্তিখিনি ভোগ কৰিবলৈ যাওঁতে কৃষ্ণে এৰি লাতে তাংক খাইবে সবে আনে যেতিয়া কৃষ্ণ তত্ত্ব শৰীৰৰ পৰা ওলাই গুচি যাব তেতিয়া সকলোবিলাক আনৰ হাতলৈ গুচি যায় এইটো সত্য তো জানিও মই মোৰ বুলি আপুনি মই প্ৰত্যেক মুহূৰ্ততে এই চিন্তাৰেহে জীৱনটো আগবঢ়াই নিওঁ গতিকে শুকগুৰুৱে ৰজা পৰীক্ষিতৰ আগত ক'লে জ্ঞানী মনুষ্যৰ এহি মানে প্ৰয়োজন কৃষ্ণৰ কৰিব মাত্ৰ শ্ৰৱণ কীৰ্তন যিসকল মনুষ্য জ্ঞানী বুলি কৈছে সেই জ্ঞানী মনুষ্যৰ লক্ষণটো কেনেকৈ প্ৰকাশ পাইছে কেৱল কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন কৰা আৰু যিসকল অজ্ঞানী তেওঁলোকৰ লক্ষণটো কি নামঘৰলৈ নাযায় ভকতৰ সংগ বেয়া পায় এই কোন যায় এতিয়া ডেকা অৱস্থাতে আঁঠু মূৰ বিষুৱাবলৈ ভাগৱত পঢ়িবলৈ আমাৰ এতিয়া নাই হোৱা আৰু পিতৃ মাতৃও কৈ দিয়ে হয়তো যে কোনটো তোমাৰ এতিয়া নামঘৰলৈ যাব লগা নাই হোৱা তাৰমানে শাস্ত্ৰই সেইসকলকে অজ্ঞানী বুলি ককৰ্থনা কৰিছে গালি পাৰিছে যিসকলে কৃষ্ণ চিন্তা সেৱাৰ মাধ্যমেৰে জীৱন আগবঢ়ায় ই নামঘৰতে হওক নিজৰ গৃহতে হওক কোনো কথা নাই মাত্ৰ কৃষ্ণ নাম চৰণ চিন্তাৰ মাধ্যমেৰে জীৱন আগবঢ়োৱা তেওঁলোককে শাস্ত্ৰই জ্ঞানী বুলি প্ৰশংসা কৰিছে
যেন ফল পাৱৈ সবে দেৱতাক যজি ভৈল সৰ্বসিদ্ধি একে গোবিন্দত ভজি। যেনেকৈ জীৱই যি দেৱতাক পূজা কৰি সেৱা কৰি যি ফল পাব, সেই ফলটো গোবিন্দ কৃষ্ণ গোসাঁইক ভজনা কৰাৰ লগে লগে লাভ কৰিব পাৰে। ধৰি লওক বিঘিনী নাশক দেৱতা হিচাপে ভাগৱতে বা শাস্ত্ৰই দৰ্শন কৰাইছে। সনাতন ধৰ্মত পঞ্চদেৱ উপাসনা পদ্ধতি এটা আছে। পঞ্চদেৱ মানে 5জন দেৱতাক সেৱা কৰা চিন্তা অনুসৰি সনাতন ধৰ্মত। আমি সনাতন ধৰ্মাৱলম্বী লোক প্ৰত্যেকজনে, গতিকে ইয়াত পঞ্চদেৱ উপাসনা দৰ্শন আছে। সেই মাৰ্গকেইটা হ'ল সৌৰ মানে সূৰ্যক আৰাধনা কৰা, বৈষ্ণৱ মানে বিষ্ণুক উপাসনা কৰা। এনেকৈ ধনং দেহি লক্ষ্মী বুলি লক্ষ্মী পূজা ভাগ কৰা হয়, কাৰণ ধনৰ অধিষ্ঠাত্ৰী দেৱী হ'ল লক্ষ্মী। বিদ্যাং দেহি সৰস্বতী বুলি সৰস্বতী পূজা ভাগ কৰা হয়, কাৰণ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী। সৰস্বতীক সন্তুষ্ট কৰি জ্ঞানী হ'ব পাৰিবা, কিন্তু তুমি ধনী নহ'বও পাৰা, কাৰণ লক্ষ্মীহে ধনৰ গৰাকী। কাৰণ লক্ষ্মীক তুমি সেৱা নকৰিলা, সন্তুষ্ট নকৰিলা। আকৌ বিঘিনী নাশক দেৱতা হ'ল গণেশ। গণেশক তুমি পূজা নকৰাৰ বাবে তোমাৰ লক্ষ্মীক সন্তুষ্ট কৰি ধনী হোৱাৰ পাছতো বেমাৰ আজাৰবিলাকত ধনবিলাক দিনে দিনে খৰচ হৈ গৈ থাকিব। বিঘিনী নাশ নহয়, কাৰণ গণেশক তুমি পূজা সেৱা নকৰিলা। এনেকৈ পঞ্চদেৱক উপাসনা কৰা পদ্ধতিটো আছে, কিন্তু শাস্ত্ৰই কৈছে ভৈল সৰ্বসিদ্ধি একে গোবিন্দক ভজি। যদি তুমি এক ঈশ্বৰ কৃষ্ণক সেৱা কৰা, তেতিয়াহ'লে বাকী সমস্ত দেৱতা সন্তুষ্ট হৈ যায়। অৰ্থাৎ কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নলয়। গণেশৰ পিতৃ নাম হ'ল শিৱ, মাতৃ নাম হ'ল পাৰ্বতী, সময় সাপেক্ষে দুৰ্গা। গণেশক বিঘিনী নাশক দেৱতা হিচাপে পূজা কৰাটোত অপৰাধটো নাই, কিন্তু পিতৃ শিৱ আকৌ সন্তুষ্ট হ'ব বুলি কোনো শাস্ত্ৰই নাই কোৱা। গণেশক পূজা কৰিছা অপৰাধ নাই, কিন্তু মাতৃ দুৰ্গা আকৌ সন্তুষ্ট হ'ব বুলি কোনো শাস্ত্ৰই নাই কোৱা। পুত্ৰক পুজিছা, মই মাতৃক তুমি সন্তুষ্ট কৰিবলৈ ইচ্ছা কৰা নাই, মাতৃক খনে খনে ৰুষ্ট হৈ যাব পাৰে। সেইকাৰণে হিতে বিপৰীতহে হ'ব পাৰে। কিন্তু শাস্ত্ৰই এটা সুন্দৰ পথ দিলে, কৃষ্ণক সেৱা কৰা, তুমি সমস্ত দেৱতা সন্তুষ্ট হৈ যায়। তাৰ এটি সুন্দৰ দৰ্শন 4ৰ্থ স্কন্ধৰ একেবাৰে শেষৰ ফালে দিছে, আৰু সময়ো যথেষ্ট হৈছে, 10 বাজি গৈছে। গতিকে আমি 10 বজাত যিহেতু অনুষ্ঠান ৰখাৰ কথা ভবা হৈছিল, গতিকে আমি আপোনাসৱৰ চৰণ কমলত সেৱাভাগী অৰ্পণা কৰি 4ৰ্থ স্কন্ধৰ পদবন্ধে দিয়া এই দৰ্শনটো আমি আগবঢ়াবলৈ চেষ্টা কৰা হ'ব। আৰু সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি অনুষ্ঠানভাগী বিৰাম দিবলৈ আগবঢ়া হ'ব। এতিয়া 4ৰ্থ স্কন্ধত দেৱঋষি নাৰদৰ দ্বাৰা প্ৰাচীন বৰ্হিষী ৰজাৰ পুত্ৰ 10 প্ৰচেতস গণৰ আগত সেই দৰ্শনটো প্ৰকাশ কৰিছে, যে সেই 10 প্ৰচেতস গণ তোমালোকে শুনা। নাৰদ বদতি শুনা প্ৰচেতস গণ কহিলো তোমাতো এইটো শাস্ত্ৰৰ লক্ষণ। তোমালোকৰ আগত আমি শাস্ত্ৰৰ লক্ষণটো কওঁ শুনা। নানা কৰ্ম কৰি পাৱে নানাবিধ ফল, ভকতি বিহীন ভৈলে সকলে নিষ্ফল। নানা কৰ্মৰ নানা ফল, কিন্তু ভক্তি নহ'লে সকলোবিলাক নিষ্ফল। এতিয়া ভক্তি কৰিবানে নানান কৰ্ম কৰিবা, চিন্তা তোমালোকৰ নিজৰ নিজৰ। তাকে উদাহৰণ সহ বুজাইছে। এৰাম হৰি বিনে আন দেৱ পূজে যিটো জন, সকলে বিফলতাংক জানা কুশল। হৰি বিনে কৃষ্ণ বিনে অন্য দেৱতাক যদি পূজা কৰিছা, তেতিয়াহ'লে সকলোবিলাক বিফল আৰু কুশল নহয়, বিপৰীত হ'ল অকুশল। গতিকে তোমালোকৰ আগত আমি এটা উদাহৰণ দিওঁ শুনা। যেন বৃক্ষ মূলে জল ঢালে কোনো জন, স্কন্ধ ডাল পাত পুষ্প শুৱে সচেতন।
যেনেকৈ এজোপা গছৰ গুৰিত সদায় সদায় পানী দিলে গছজোপা ফলে ফুলে জাতিষ্কাৰ হৈ সময়ত উৎপাদনটো বৃদ্ধি হয়, বিচৰা ধৰণে ফলটো পাবা। অন্য হাতে দি গুড়তনে দিয়া জল দেই কোনো আগে, গুড়েও নপাৱে তাক গুড়তো নলাগে। যদি গুড়িত পানী নিদি ডাল পাতত দি থকা হয় তেতিয়াহ'লে গছজোপাই ফলটো নিদিয়াকে নাথাকে, ফলটো দিব, কিন্তু বিচৰা ধৰণে ফলটো নোপোৱা। অৰ্থাৎ আবেলি ধান ৰ'দত দিলে ধান শুকায় নে নুশুকায় সকলে জানে নহয়? নুশুকায়। কেতিয়া ৰ'দত দিয়ে ধান? আগবেলা। সেউজীয়া সজাল ধৰা ৰোৱাত সাৰ দিবনে পকা ধাননিত সাৰ দিব? পকা ধাননিত সাৰ দিলে ধানৰ উৎপাদনটো বৃদ্ধি নহয়। সজাল ধৰিবলৈ, সেউজীয়া হ'বলৈ, উৎপাদন বৃদ্ধি হ'বলৈ ৰোৱা হৈ থাকোঁতে সাৰটো দিব লাগিব। অৰ্থাৎ যুৱক যুৱতীসকল আমি সমস্তজনাই শাস্ত্ৰৰ মাধ্যমেৰে জীৱন আগবঢ়াবলৈ চেষ্টা কৰাটো শাস্ত্ৰই কৈছে পুৱাতে ধান ৰ'দত দিয়া কথা। আৰু যদি আবেলি ধান ৰ'দত দিওঁ, তাৰমানে 80 বছৰীয়া 90 বছৰীয়া বৃদ্ধ দেউতাসকলে যদি এতিয়া সৃষ্টি কাৰ্যত ব্ৰতী হ'বলৈ চিন্তা কৰে, তেওঁলোকে সৃষ্টি কৰিব নোৱাৰে। তেওঁলোকৰ পৰা উৎপাদন বৃদ্ধি নহয়। গতিকে তেওঁলোকে যিমান জানিলেও সেইবিলাক যদি নিজে জানি থৈ দিয়ে, নিজৰ নাতিক নকয়, নিজৰ বোৱাৰীগৰাকীক যদি বুজাই নিদিয়ে শাহুৱাইগৰাকীয়ে, তেতিয়াহ'লে সেইখন সংসাৰ কেতিয়াও সুখৰ সংসাৰ নহয়। গতিকে আমি শাস্ত্ৰ পঢ়ি লৈ জ্যেষ্ঠসকলে, বয়সস্থসকলে, শ্ৰেষ্ঠসকলে আমি পুত্ৰসকলক, বোৱাৰীসকলক, ছোৱালীজনীক আমি সেইখিনি কথা শিকাই বুজাই পঠিয়ালেহে এখন ঘৰত গৈ ভাল বোৱাৰী হিচাপে প্ৰতিষ্ঠা লাভ কৰিব পাৰিব। যদি সেইখিনি দেউতাকে শিকাই নপঠায়, আৰু শিকাই পঠাবলৈ যদি নামঘৰলৈ শাস্ত্ৰ পঢ়িবলৈ কোনোদিন যোৱাই নাই, তেতিয়াহ'লে সেই ঘৰৰ সেই বোৱাৰীয়ে কেতিয়াও সিখন ঘৰত গৈ সুন্দৰভাৱে সংসাৰত ব্ৰতী হ'ব নোৱাৰিব। শাস্ত্ৰই সুন্দৰভাৱে কৈছে, গৰু বিহু দিনা দদায়ো বস্ত্ৰদান কৰিবা, দদায়ো তেহে পাবা বৈকুণ্ঠত ঠাই। যে গৰু বিহু দিনা যদি বস্ত্ৰ দান কৰা, তেতিয়া বিহু নামে কৈছে বৈকুণ্ঠত ঠাই পাবা। যদি গৰু বিহু দিনা বস্ত্ৰ দান কৰিলে বৈকুণ্ঠত ঠাই পায়, তেতিয়াহ'লে এদিন পঢ়ি কিয় ভাল ফল দিব নোৱাৰে পৰীক্ষা বহীখনত? 365 দিন কিয় পঢ়ি থাকিব লগা হয় ভাল ফলৰ বাবে? নপঢ়া হ'লেও হয়। তাৰমানে এদিন গৰু বিহু দিনা শহুৰেক শাহুৱাইক পুত্ৰ আৰু বোৱাৰীয়ে গেঞ্জি, চুৰিয়া, চাদৰ মেখেলা, শৰাই বটা, অৰিহণা সহিতে আগবঢ়াই দিলে, সেইটো শাস্ত্ৰ শুদ্ধ বুলি নাই কোৱা যদি 350 দিন কেটনি মেটমেটনি মাৰি থাকে। এদিন দেউতাকক পৰি পৰি ঘোষা গাই গাই সেৱা কৰিলে সেইখন গৃহ সুন্দৰ নহয়। তুমি সেই নিয়মটো সদায় কৰিবলৈ চেষ্টা কৰা। এই দৰ্শনটোহে ভাগৱতে আমাক উপদেশ হিচাপে সিদ্ধান্ত দিছে। তাৰ পাছত প্ৰকাশ কৰিলে, ৰাম যেন কোনো পুৰুষৰক সোধায়া তিশয়, গাঁৱে গাঁৱে ইন্দ্ৰিয় কখন তুষ কৰয়। দুপৰীয়া সময়ত ৰ'দ বৰষুণ কাটি কৰি এজন ব্যক্তিয়ে পথাৰৰ পৰা যেতিয়া আহি ঘৰত উপস্থিত হয়, তেতিয়া সেই ব্যক্তিজনে ঘৰত আহি প্ৰথম কি কৰে বাৰু? এজন হালোৱাই যেতিয়া পথাৰত হাল বায়, এগৰাকী ৰোৱনীয়ে যেতিয়া পথাৰত মাটি ৰুৱে, বোকা পানী খচকি যেতিয়া দুপৰীয়া মধ্যাহ্ন বেলাত ঘৰত আহি উপস্থিত হয়, তেতিয়া তেওঁ প্ৰথম কৰণীয় কৰ্মটো কি কৰে? আইসকলে পথাৰৰ পৰা মাটি ৰুই আহি কি কৰে? ঘৰলৈ আহি নেজানে, দমকলৰ পাৰলৈ যায়, নহ'লে পুখুৰী পাৰলৈ যায়। কেলে? শৰীৰটোত লাগি অহা লেতেৰাখিনি পৰিষ্কাৰ কৰিবৰ বাবে। এতিয়া আপোনালোকৰতো বা আমি তেনেকৈ পথাৰৰ পৰা আহোঁতে পিয়াহ লাগি আহে নাই? আহে। ভোক লাগি আহে নাই? আহে। এতিয়া পিয়াহ লাগি অহা আইগৰাকী বা বাপজনে পুখুৰীৰ পাৰত গৈ একেবাৰে চুলিৰ পৰা ভৰি নখলৈকে টিঙে টিঙে পানী নেঢালেনে? পিয়াহটো পলায় নে নপলায়?
পানীটো গোটেই শৰীৰটোতে ঢালি দিয়ে, পিয়াহটো গুছে নে? নুগুছে যেতিয়ালৈকে আপোনালোকে পানীটোপা মুখেৰে ভিতৰলৈ ভৰাই নিদিয়ে। ঠিক তেনেকৈ ইন্দ্ৰিয়বিলাকক পানী ঢালি থাকিলেও ইন্দ্ৰিয়বিলাক যেনেকৈ সন্তুষ্টি নহয়, তেনেকৈ কৃষ্ণক নুপুজি ৩৩ কোটি দেৱ দেৱতাক সেৱা কৰি থাকিলেও জীৱৰ মুকুতি লাভ নহয়। তাৰমানে ইন্দ্ৰিয়বিলাক হ'ল ৩৩ কোটি দেৱতা আৰু আত্মা তত্ত্ব হ'ল কৃষ্ণ তত্ত্ব। যেতিয়ালৈকে ভোক লাগি থাকিলত ভিতৰলে মুখখনেৰে আমি আহাৰ মুঠি ভৰাই নিদিম, তেতিয়ালৈকে চকুকেইটাই শক্তিটো নেপায়, হাত দুখনে পাব লগা শক্তিটো নেপায় যদি হাতত গাখীৰ ঘঁহি থকা যায়। এই দৰ্শনটো ভাগৱতে আমাক সিদ্ধান্ত দিছে। এনেকৈ দেৱঋষি নাৰদে প্ৰাচীন বৰ্হিষী ৰজাৰ পুত্ৰসকলক খুব সুন্দৰভাৱে এক কৃষ্ণদেৱ কৰিউক সেৱ ধৰিও তাহান নাম কৃষ্ণ দাসহীয়া প্ৰসাদ ভুঞ্জিয়া হস্তে কৰা তান কাম, এই উত্তম দৰ্শনটো প্ৰকাশ কৰিছে যে ঘৰ এৰি খাইবে কোনে বকৰাত ভাত, মুখ এৰি নাকে ভুঞ্জি বেক সাক্ষাৎ। আৰু এটা উদাহৰণ দিলে যে ঘৰ এৰি কোনে বকৰাত ভাত খাবলৈ যাব, মুখখন এৰি কোনে নাকে কাণে ভাত গুজিবলৈ যাব। তেনেকুৱা স্বভাৱ আছে নি আমাৰ? এই মুখখন থাকোঁতে মুখখনৰ ওপৰত নাকটো আছে আৰু নাকটোৰ ফুটা দুটাৰে ভাতটো ভিতৰলৈ ঠেলি ঠেলি ভৰাই দিয়া নিয়ম কাৰোবাৰ আছে নি? নাই। কাণখনেৰে ভাত ঠেলি ঠেলি ভিতৰলৈ সোমোৱা অভ্যাস আছে নি? নাই। তাৰ পাছত বাথৰুমটোত ইমান ধুনীয়াকৈ টাইলছ লগাই থৈছোঁ, ৰান্ধনি ঘৰটোত টাইলছ লগাব পৰা নাই। সেইকাৰণে আইগৰাকীয়ে বাপজনক কয় নি কেতিয়াবা, হেৰি বৰ বাথৰুমত টাইলছ লগাইছিলে, যাওক এতিয়া বাথৰুমতে ভাত খাওকগৈ? আইগৰাকীয়ে বাপজনক কয় নি কেতিয়াবা? আলহী আহিলে কয় নি বোলে আমাৰ ৰান্ধনি ঘৰটো টাইলছ লগাবই পৰা নাই, ভাল কৰিবই পৰা নাই, আমাৰ আকৌ এজনে বাথৰুমটোহে আগতীয়াকৈ ভাল কৰিলে, গতিকে হেৰি বাথৰুমতে ভাত মুঠি খাওকগৈ যাওক? আছে নি অভ্যাস কাৰোবাৰ? নাই। যদি নাই তেতিয়াহ'লে শাস্ত্ৰই কৈছে অন্য দেৱ যদি পূজা কৰিছা বাথৰুমত ভাত খোৱা, মজিয়াত ভাত নোখোৱাটো অন্য দেৱতাৰ পূজা। যদি মজিয়াত ভাত খাইছা তেতিয়াহ'লে কৃষ্ণক পূজা কৰা দৰ্শনটো শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। ভৰিত পিন্ধিবে কোনে হাতৰ কংকন, সেহিমতে এৰি হৰি আনত যতন। হাতৰ খাৰুযোৰ ভৰিত পিন্ধা অভ্যাস যেতিয়া নাই, ঠিক তেনেকৈ সমস্তৰে পিতৃ কৃষ্ণ তত্ত্বক এৰি যদি আন দেৱতাক ভজনা কৰা, তেতিয়াহ'লে হাতত পিন্ধা খাৰুপাত ভৰিত পিন্ধা অভ্যাসটোৰ দৰ্শনটো ভাগৱতে আমাক সিদ্ধান্ত দিছে। এইখিনি দৰ্শনকে ভাগৱত ধৰ্মৰ উত্তৰ ২য় স্কন্ধে আমাক পদবন্ধে সিদ্ধান্ত দিলে।